হয় আজি পহিলা মাঘ এই পহিলা মাঘত ৰাজ্যজুৰি দেখা গৈছে ভক্তসকলে যেনেকৈ মঠ মন্দিৰত যিটো প্ৰাৰ্থনা কৰিবলৈ যিটো ভিৰ এনেকৈ হৈছে তেনে সমান্তৰালকৈ কোকৰাঝাৰ চহৰৰ বাগানচালি স্থিত যিটো বাথৌ মন্দিৰতো তেনেকৈ আজি দেখা গৈছে যে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ যিটো বাথৌ মন্দিৰৰ যিটো ৰূপালী জয়ন্তী আজিৰ পৰা আৰম্ভ কৰিছে সেই তাৰ লগত সংগতি ৰাখি ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ যে প্ৰাৰ্থনা যেটা কৰা পৰিলক্ষিত হৈছে দিশংকে সহযোগীয়ে দেখুৱাই আছে যে আজিৰ দিনটোৰ পৰাই যিটো কোকৰাঝাৰ যিটো বাথৌ মন্দিৰৰ যিটো প্ৰতিষ্ঠা দিৱস আজিৰ পৰা আৰম্ভ কৰিছে। এক সপ্তাহজোৰা তেনে কাৰ্যসূচী ৰূপায়ণ কৰাৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। দিশংক দেখুৱাই আছে মই সহযোগী প্ৰণৱ মোছাহাৰীয়ে যে আজিৰ পৰা আৰম্ভ হৈছে যে ৰূপালী জয়ন্তী বাথৌ কোকৰাঝাৰ বাগানচালিস্থিত বাথৌ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস ৰূপালী জয়ন্তী আজিৰ পৰা আৰম্ভ কৰি যিটো পহিলা মাঘৰ পৰা আৰম্ভ যিটো 25 তাৰিখলৈকে 25 জানুৱাৰীলৈকে এই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিবলৈ তেওঁলোকে পন্থা গ্ৰহণ কৰিছে। সহযোগী দেখুৱাই আছে এই মতত যে দেখা গৈছে যে যিটো মঠ মন্দিৰত যেনেকৈ ৰাজ্যজুৰি সকলোৱে যে ভিৰ হোৱা পৰিলক্ষিত হৈছে প্ৰাৰ্থনা কৰাৰ বাবে তেনে সমান্তৰালকৈ কোকৰাঝাৰ চহৰতো যে সকলোৱে তাপলি মিলিছে যে মন্দিৰত বুঢ়া বাথৌ যিটো প্ৰাৰ্থনা কৰিব। মই আপোনাৰ কাকত আহিছোঁ আজি যিটো পহিলা মাঘৰ লগত যিটো সম্পৰ্ক ৰাখি আপোনালোকে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে কি ক'ব ভালকৈ কওকচোন। আজি বিশেষ যিটো আপোনালোকে কাৰ্যসূচী ৰূপায়ণ কৰিছে তাত তাৎপৰ্যটো কি? তাৎপৰ্যটো এইটোৱেই যে আমাৰ 5টা পৰ্ব থাকে। এইটো মাঘৰ পহিলা তাৰিখো এটা পৰে। তাৰ ভিতৰত আমাৰ 4টা বেলেগ বেলেগ পৰ্ব আছে, সেইটো মই আৰু মেনশ্যন নকৰোঁ। তাৰপিছত আজি আমি এই যে ৰূপালী জয়ন্তী পালন কৰি আজি ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰাৰ পিছত আমি এইটো আমাৰ ফিৰপিলা যিটো পতাকা উত্তোলন কৰিলোঁ 25টা এই কি কয় ৰূপালী জয়ন্তী হিচাপে, আৰু এইটো গৈ থৈ আমি আমাৰ বাথৌ ডে যিটোত আমি পালন কৰিম 25 তাৰিখে ছেকেণ্ড মংগলবাৰ মাঘৰ সেই দিনলৈকে আমি এইটো ৰাখিম। তাৰপিছতহে আমি পতাকাটো নামিত কৰিম। সেইটোৱে তাৰপিছত তাৎপৰ্য এইটোৱেই যে আমি সকলোকে মাঘৰ সময়ত পাওঁ, সেইকাৰণে আমি আজি ষ্টাৰ্ট কৰিছোঁ। ধন্যবাদ। মই আপোনাৰ কাকত আহিছোঁ যে যিটো দেখা গৈছে এইটো ক'ভিডৰ যিটো পৰিৱেশ সৃষ্টি হৈ আছে যে বুঢ়া বাথৌৰ কাকত যিটো প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে, আমি এই পৰিত্ৰাণ পাবৰ কাৰণে আমি বুঢ়া বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছে নেকি? আমি আজি মাঘৰ প্ৰথম দিনত দুটা কাৰণত প্ৰাৰ্থনা কৰিছোঁ। প্ৰথম হ'ল যাতে আমাৰ গোটেই মানৱ জাতিৰ শান্তি যাতে ঘূৰি আহে, সকলোৰে মানে সংসাৰত যাতে মানে শান্তি বজাই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। তাৰ লগতে যিটো কৰোণাৰ যিটো ডেঞ্জাৰ চিটুৱেশ্যন তাৰ পৰা যদি আমি অলপ মানে ৰেহাই পাব পাৰোঁ তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি সেই দুটা উদ্দেশ্য লৈ পেলাই আজি মানে বিশেষ প্ৰাৰ্থনাত কৰিছোঁ। থেংক ইউ। এয়া আছিল যে সকলোৱে যিটো ভক্তসকলে আজি যিটো বাথৌ থানচালিৰ যিটো মন্দিৰৰ যিটো ৰূপালী জয়ন্তী আজি 25 বছৰ যিটো অতিক্ৰম কৰিলে তাৰ বাবে 25টাকৈ পতাকা উত্তোলন কৰি বুঢ়া বাথৌৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে তাতে ক'ভিডৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু শান্তি আমি কেনেকৈ লাভ কৰিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত তথা বুঢ়া বাথৌৰ ওচৰত সকলো ভক্তগণে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে।